নমস্কাৰ, গুড ইভিনিং। এই ভিডিঅ'টো আছিলে যোৱা 23 মে শনিবাৰৰে। সময়ৰ অভাৱত এডিট কৰিব পৰা হোৱা নাছিলে, আজি সেই এডিট কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু হঠাৎ ফোন আহিলে মানে স্কুলৰ প্ৰিন্সিপাল ছাৰে আগৰ পৰাই কৈ আছিলে মানে আপোনাক এদিন মাতিম আৰু স্কুলত অকণমান সময় দিব, ল'ৰা ছোৱালীখিনিক কিবা এটা শিকাই দিব, তেনেকৈ কৈ আছিলে। ময়ো আৰু হ'ব দিয়ক কৈ আছিলোঁ, কিন্তু যিদিনাখন ফোন আহিলে সঁচাকৈ আপুনি শনিবাৰে আমাৰ ক্লাছত অকণমান সময় দিয়ক, ল'ৰা ছোৱালীখিনিক কিবা এটা শিকাই দিয়ক, তেতিয়াহে আহিল মানে আচল টেনশ্যনটো। কি শিকাম? মই হ'লোঁ ঊল গুঠা মানুহ আৰু কাপোৰ বনোৱা মানুহ। কণ ল'ৰা ছোৱালীখিনিতো সেইটো শিকাটো অসম্ভৱ নে কি কয়? তথাপিও মনত অকণমান সাহস গতাই ছাৰৰ লগত আলোচনা কৰি, ছাৰ কি মানে কেনেকুৱা ধৰণৰ কি শিকাব লাগিব? ছাৰে ক'লে এনেই ক্ৰাফ্ট এটা শিকাই দিলেই হ'ল, কি এনেকুৱা কালাৰে হওক বা পেপাৰ ক্ৰাফ্ট তেনেকুৱা। তাৰপিছত ময়ো এটি ধুনীয়া ফুল বনাব শিকাই দিলোঁ আৰু সিহঁতেও খুব এনজয় কৰিলে। আৰু আমাৰ মাইনুৰ কথাটো ক'বই নালাগে, তাই যেতিয়াৰ পৰা গম পাইছে মোক ছাৰে মাতিছে তেতিয়াৰ পৰাই তাই খুব এক্সাইটেড হৈ আছে আৰু ফ্ৰেণ্ডছখিনিকো কৈ দিছে আমাৰ মা মিছ হৈ আহিব। আৰু মানে তাই মানে আগৰ পৰাই সুধিছে, মা তোমাক কি বুলি মাতিব, মিছ মাতিব নে কি মাতিব? তাৰপিছত মই আৰু কি ক'ম, কিন্তু ল'ৰা ছোৱালীখিনিয়ে মানে ষ্টুডেণ্টখিনিয়ে মিছ কৈ আছে। তাইৰ পৰা হাঁহি উঠি গৈছে, অ' মা তুমি সঁচাকৈয়ে মিছ বনি গ'লা। এয়াই। পিছে বহুত ধন্যবাদ ছাৰ, আপুনি যে মোক স্কুলৰ মানে ল'ৰা ছোৱালীখিনিৰ কাৰণে মানে ভাবিছে আৰু তাৰ বাবে বহুত ধন্যবাদ। ইমানখিনি যে মোক মানে যোগ্য বুলি ভাবিছে, ইমানখিনি যোগ্য মই হোৱাও নাই। আৰু তথাপিও বহুত বেছি ভাল লাগিলে সিহঁতৰ লগত সেইদিনাৰ সময়কণ, খুব এনজয় কৰিলোঁ। আৰু এটা ধুনীয়া ফুল বনাব শিকাই দিলোঁ, তাৰপিছত আৰু ক্ৰোচাৰ নোহোৱাকৈ এটা ধুনীয়া চৰাই বনাব শিকাই দিলোঁ। ঊল বাৰু সিহঁতৰ ওচৰত নাছিলে, মই দেখাই দিছোঁ, সিহঁতে ধুনীয়াকৈ চাই আছে, খুব এনজয় কৰিলে। আৰু সেইদিনাখনৰ বতৰটো যে বহুত বেয়া আছিলে আৰু বতৰটোৰ কাৰণে কাৰেণ্টও নাছিলে, সেয়েহে অকণমান আন্ধাৰ দেখিছে। শেষত আকৌ এবাৰ বহুত ধন্যবাদ ছাৰ, মিছসকল, আপোনালোকে বহুত সহায় কৰিলে। আৰু মোৰো সেইদিনা স্কুলত গৈ ফাৰ্ষ্ট অভিজ্ঞতা মানে বহুত বেছিয়ে ভাল লাগিলে। আৰু আগলৈ এনেকৈ মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। পিছে চৰাইটোৰহে ফটো বা ভিডিঅ' লোৱা নহ'ল, কাৰণ মোৰ মোবাইলত একদম চাৰ্জ নোহোৱা হৈ গৈছিলে, সেয়েহে শেষৰ ফটোখন লোৱা নহ'ল। আৰু কেতিয়াবা বনালে নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়ালৈ